সবকে নমস্কাৰ আৰু জয় আই অসম। মোৰ লাষ্ট দুটা ভিডিঅ'ত আপোনালোকে চাব পাৰে এজ এ বিগিনাৰ্ছ আপোনালোকে কেনেকুৱাভাৱে আনচাৰ ৰাইটিং শুৰু কৰিব লাগে, বডিটো কেনেকুৱাভাৱে বনাব লাগে, তাত মই এপ্ৰ'চকেইটাও শিকাই দিছোঁ। পেষ্টেল এপ্ৰ'চ আৰু এটা স্পীচ লাইট এপ্ৰ'চ আছে যোনটো মই শিকোৱা নাই, সেইটো মই ইনকামিং ভিডিঅ' শিকাম। আৰু মোৰ লাষ্ট ভিডিঅ'টোত মই ৱে ফৰৱাৰ্ডটো কেনেকুৱাভাৱে লিখিব লাগে এজ এ বিগিনাৰ সিহঁতৰ কাৰণে মই দেখাই দিছোঁ। চ' আপোনালোকে যদি চোৱা নাই গৈ কিনি চাই ল'ব। আজিৰ আমাৰ টপিকটো বেচিকেলি হ'ব কনক্লুজন কেনেকুৱাভাৱে লিখিব লাগে ইটোৰ ওপৰত আজি আমি ডিছকাছ কৰিম। আৰু ফাৰ্ষ্টত এটা কথা মনত ৰাখিব, মই কৈ দিওঁ, আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ডু ছাবস্ক্ৰাইব, শ্বেয়াৰো কৰি দিব কোনোবা লগৰ আপোনাৰ যদি প্ৰিপেয়াৰ কৰি আছে। আই এম হিয়াৰ এজ এ ডিজিটেল ফ্ৰেণ্ড, মই ইয়াত কাকো গাইডেঞ্চ দিব অহা নাই, কিন্তু মই যিমান পাৰোঁ মোৰ এণ্ড পৰা মই হেল্প কৰিম। মোৰ যোনটো সৰু এটা অভিজ্ঞতা আছে অফ 2 years, আই উইল ট্ৰাই টু হেল্প ইউ। কিয়কি আমাৰ APSC স্পেচিফিক মানে আমাৰ ইউটিউব চেনেলত এনেকৈ পোৱা নাযায় ফ্ৰী অফ কষ্ট যোনটো মই ভাবোঁ। UPSC কাৰণে বহুত চেনেল আছে কিন্তু APSC কাৰণে চেণ্ট্ৰিক নাই। চ' আই এম ষ্টাৰ্টিং দিছ ইনিচিয়েটিভ, চ' আই হোপ ইউ অল উইল ছাপোৰ্ট মি এণ্ড I will try to share my experiences, efforts, research which I have done in the last 2 years. So মই আপোনাৰ হিন্তৰ কাৰণে সেইটো হেণ্ডি আপোনাৰ হিন্তক প্ৰভাইড কৰিব পাৰোঁ থ্ৰু ভিডিঅ'জ. So that will be my contribution or participation in this video. So let's start today's topic. আৰু অলৰেডি চাই ল'ব, দুটা ভিডিঅ' অলৰেডি মোৰ চেনেলত আছে গৈ, ঠিক আছে। চ' আজিৰ আমাৰ টপিকটো হ'ল কনক্লুজন। সব সময় মনত ৰাখিব, কনক্লুজন এটা লেখা আগত আমি ডিমাণ্ড অফ দ্য কুৱেশ্যনটো জানিব লাগিব, মানে কি প্ৰকাৰৰ কুৱেশ্যন হয়, ইকনমিৰ কুৱেশ্যন হয়, ছায়েন্স এণ্ড টেকৰ কুৱেশ্যন হয়, নে ছ'চাইটিৰ কুৱেশ্যন হয়, নে জগ্ৰাফিৰ কুৱেশ্যন হয়, ঠিক আছে। আৰু মই কেইটামান কীৱৰ্ডছ দিম আপোনাৰ সিহঁতৰ কাৰণে বা কেইটামান শ্লোগানছ দিম। এই কীৱৰ্ডছ আৰু এই শ্লোগানছটো আপুনি সিহঁতে অলমষ্ট 70% অফ দ্য কুৱেশ্যনৰ কনক্লুজনত ইউজ কৰিব পাৰিব। এইটো আপোনাৰ ওপৰত হ'ব, আপোনাৰ ইংলিছৰ কেপেবিলিটিৰ ওপৰত হ'ব, আপুনি সিহঁতে কি বুজি কিনি এই কীৱৰ্ডকেইটা সোমাব। কিন্তু এইকেইটা কীৱৰ্ডছ যেতিয়া সোমাব ন, আপোনাৰ কনক্লুজনটো এনৰিচ হৈ যায়, ঠিক আছে। আৰু 10 মাৰ্কৰ কাৰণে সদায় মনত ৰাখিব 2.5 to 3 লাইনছ ৰাখিব কনক্লুজন, এণ্ড 15 মাৰ্কৰ কাৰণে বেছিকৈ বেছি 3 to 4 লাইনছ ৰাখিব কনক্লুজন সদায় মিনিমালিষ্ট ৰাখিব, 2.5 या 3 লাইনছৰ ভিতৰত, ঠিক আছে। মেক্সিমাইজ নকৰিব, 4-5 লাইন ক'লে এইটো এটা পেৰাগ্ৰাফ নিচিনা হৈ যায়, সৰু নহয় জানো। চ' পাৰা পৰ্যন্ত 2 to 3 লাইনছৰ ভিতৰত বা 3.5 লাইনছৰ ভিতৰত খতম কৰিব চেষ্টা কৰিব, ঠিক আছে। আৰু মই যোনকেইটা এতিয়া কীৱৰ্ডছ বা শ্লোগান দিম এইটো অলমষ্ট ছায়েন্স এণ্ড টেক, ইকনমি, ছ'চাইটি আৰু আপোনাৰ ছ'চিয়েল জাষ্টিছ আৰু বিভিন্ন যোনটো আমাৰ ছাবজেক্ট আছে বা থিম আছে আমাৰ মেইনছৰ চিলেবাছত APSC CCৰ, তাত ফিট হৈ যাব। এইটো আপুনি সিহঁতে নিজে গম পাই যাব, ঠিক আছে। ফৰ এক্সাম্পল মই এটা কৈ আছোঁ, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত আহিলে, অসমৰ এক্সাম্পল ধৰক কুৱেশ্যনটো আহিলে অসমৰ এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত, ঠিক আছে। এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত কিবা এটা আহিল, আপুনি ধৰক স্কিমৰ কথা লৈ আহি গ'ল বা কিবা এটা ধৰক আহিছে আৰু, ঠিক আছে। তে এতিয়া মই কনক্লুজনটো কেনেকুৱাভাৱে লিখিম মনত চাব। ধৰক মই ইয়াত ইণ্ট্ৰ' লিখিলোঁ, বডিও লিখিলোঁ, ঠিক আছে। এতিয়া মই গম পালোঁ যে কুৱেশ্যনৰ থিমটো আছাম এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ। চ' মই এনেকুৱাভাৱে লিখিম যে আছাম ভিজন ইজ aligned with Viksit Bharat is aligned with Viksit Bharat target by 2047. Assam Vision is aligned with Viksit Bharat target by 2047 in energy infrastructure, ঠিক আছে। তাৰপিছত 3500 মেগাৱাট বাই 2030, ঠিক আছে। এতিয়া আপুনি চাওক মই ইয়াত কি লিখিছোঁ, এই বিকশিত ভাৰত কিৱৰ্ডটো লিখি দিছোঁ। এই বিকশিত ভাৰত কিৱৰ্ডটো লেখাৰ লগালগ মোৰ আনচাৰটো কি হ'ল, এটা মানে ষ্টেণ্ডাৰ্ড হৈ গ'ল,
বুঝিলে না মোৰ কনক্লুজনটো স্পেচিয়েলি ষ্টেণ্ডাৰ্ড হৈ গ'ল এই বিকশিত ভাৰত এটা কিৱৰ্ড আহি গ'ল 2047 এটা কিৱৰ্ড আহি গ'ল আৰু 3500 মেগাৱাট বাই 2030 এতিয়া আপুনি যেতিয়া প্ৰিলিমছ কাৰণে পঢ়ি আছে আপুনি ঠিক আছে এইকেইটা টাৰ্গেটছ আপুনি গম পায়ে যাব আমাৰ ইণ্ডিয়াৰো কি হয় আমাৰ ইণ্ডিয়াৰ কি টাৰ্গেট হয় ইফ আই এম নট ৰং 500 জিগাৱাট বাই 2030 ইফ আই এম নট ৰং অ'কে চ' এইটো অসমৰ হয় চ' মই ইয়াত কি কৈছোঁ আছাম ভিজন ইজ এলাইন উইথ বিকশিত ভাৰত টাৰ্গেট বাই 2047 ইন এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেট ইজ 3500 মেগাৱাট বাই 2030 এইটো মই ব্ৰাকেটত লিখি দিছোঁ ঠিক আছে তে মোৰ কিমান 3 লাইনৰ ভিতৰত এটা কনক্লুজন শেষ হ'ল ঠিক আছে আৰু কুৱেশ্যনটো কি আছিলে আছাম এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত ঠিক আছে ছেকেণ্ড এতিয়া এইটো মই লাইভ দেখালোঁ ন ছেকেণ্ড চাব ছেকেণ্ড আপুনি ধৰক কি এটা টপিক দিওঁ যিকোনো এটা ভাবক যিহেতু মই লাইভ আনচাৰ ৰাইটিং কৰি আছোঁ আপোনালোকৰ ওচৰত লাইভ কৰোঁ মই ইয়াত কোনো একদম ৰেকৰ্ডিং কৰি কিনে আগতে আপোনালোকৰ কাৰণে ভাল দেখুওৱা কোনো কথা নাই মই যি অন দ্য স্পট আহে মই সেইটোৱে মই ৰেকৰ্ডিং কৰি আপলোড কৰোঁ ঠিক আছে চ' ডণ্ট থিংক কিবা বেলেগ নাভাবিব চ' ধৰক আছামৰ ইকনমিৰ ওপৰত আহিলে ঠিক আছে আছাম ইকনমিৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে ঠিক আছে এতিয়া মই ইকনমি ৰিলেটেড যিকোনো কুৱেশ্যন হ'ব পাৰে আছামৰ তে মই এইটোৰ কনক্লুজন কি লিখিম ফাৰ্ষ্টত ইণ্ট্ৰ' লিখিলোঁ বডি লিখিলোঁ ৱে ফৰৱাৰ্ডটো লিখিলোঁ ঠিক আছে গভৰ্ণমেণ্ট ইনিচিয়েটিভছ কেইটাও লিখিলোঁ এতিয়া কনক্লুজন লেখাৰ টাইম আহিল তে মই এনেকুৱাভাৱে লিখিব পাৰোঁ দেয়াৰ ফৰটো ইউজ কৰিব পাৰি ধৰক মই ইয়াত এতিয়া দেয়াৰ ফৰ ইউজ কৰিলোঁ দেয়াৰ ফৰ আছাম ইকনমি to be 10 lakh crore 10 lakh crore by 2028 as stated by Ajanta Neo আমাৰ ফাইনেন্স মিনিষ্টাৰ হয় অসমৰ ঠিক আছে চাক এইটো মোৰ 3 লাইনত শেষ হৈ গ'ল ঠিক আছে 10 লাখ কৰোৰ বাই 2028 আমাৰ অসমৰ ইকনমি 10 লাখ কৰোৰ হিট কৰিব কৈছে চ' কাৰেণ্ট এফেয়াৰ্ছটো মই কেনেকুৱাভাৱে আনিছোঁ দেখিছেনে দেয়াৰফৰটো আপুনি ইউজো কৰিব পাৰে বা দেয়াৰফৰ ইউজ নকৰি ডাইৰেক্ট আছাম ইকনমিও শুৰু কৰিব পাৰে মানে কুৱেশ্যনটোৰ ওপৰত মানে বহুত মেটাৰ কৰে আৰু মনত ৰাখিব কনক্লুজনত কমন বস্তু যোনটো আপুনি ইউজ কৰিব পাৰে কনক্লুজনত এইটো হ'ব SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ মনত আছেনে ঠিক আছে SDGটো ভালকৈ ইউজ কৰিব ফৰ এক্সাম্পল কুৱেশ্যন আহি গ'ল আপোনাৰ পভাৰ্টিৰ ওপৰত ঠিক আছে পভাৰ্টিৰ ওপৰত কুৱেশ্যন আহিল আপুনি চব ভালকৈ লিখিলে যি জানে এতিয়া কনক্লুজন লেখা টাইম আহিল এনেকুৱা কৰিব পাৰে হেন্স কনক্লুজনটো কেনেকুৱা হ'ব হা মই কনক্লুজনটো দেখাই আছোঁ হেন্স ইণ্ডিয়াছ path toward SDG 1 that is no poverty hence India's path toward SDG 1 no poverty is on কিবা এটা ভাল কিৱৰ্ড ইউজ কৰি দিব মোৰ এতিয়া একজেক্ট এতিয়া মনত অহা নাই ঠিক আছে চ' এই মই যোনটো SDG 1 সোমালোঁ মই ইয়াত মানে আপোনালোকৰ কাৰণে কিয় কৈছোঁ কিয় অন দ্য স্পট মই কৰি আছোঁ ন মই কিবা ৰাটা মাৰি বা কপি পেষ্ট কৰা নাই চ' যিহেতু ময়ো মানুহ মোৰো ফটককৈ কেতিয়াবা নাহিব পাৰে যিহেতু এতিয়া মই ইয়াত অহা নাই কিন্তু মই এইটো দি মই এইটোৱে দেখাব বিচাৰিছোঁ যে যোনটো মই এতিয়া পভাৰ্টিৰ কুৱেশ্যন আহিল মই SDG 1 ন' পভাৰ্টি সোমাই দিলোঁ বা ঠিক আছে বা হাংগাৰৰ ওপৰত যদি কুৱেশ্যন আহে ঠিক আছে হাংগাৰৰ ওপৰত কুৱেশ্যন আহিলে আপুনি SDG 2 ঠিক আছে জিৰ' হাংগাৰ নহয় জানো জিৰ' হাংগাৰ এই কিৱৰ্ডকেইটা সোমাব পাৰে ঠিক আছে আৰু যদি এনভাইৰনমেণ্টৰ ওপৰতো আহিল কুৱেশ্যন ঠিক আছে চ' আপুনি সিহঁতে এইটোও সোমাব পাৰে এনভাইৰনমেণ্টৰ ওপৰতো SDG আছে চ' মই ফাৰ্ষ্টত ক'ম SDG যোনটো 17টা SDG আছে এইটো ভালকৈ মনত ৰাখিব মোৰ কথাটো মই এইটোৱে আপোনালোকক ক'ব বিচাৰি আছোঁ যে কনক্লুজনত
ঠিক আছে কনক্লুজনত বি ইট 10 মাৰ্কাৰ অৰ 12 মাৰ্কাৰ কিৱৰ্ড ঠিক আছে বা চৰকাৰৰ শ্লোগান এতিয়া শ্লোগান কেনেকা শ্লোগানৰ টাইপ কেনেকা হ'ব ধৰক ওমেনৰ ওপৰত কুৱেশ্যন আহিল ঠিক আছে ওমেনৰ ওপৰত কুৱেশ্যন আহিল তে আপুনি কনক্লুজনত কোনটো শ্লোগান ইউজ কৰিব পাৰে নাৰী শক্তি ঠিক আছে ঠিক হ'ল এইটো এটা শ্লোগান বা এটা কিৱৰ্ড হৈ গ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ওপৰত যোনটো আমাৰ এটা মেইনছৰ টপিক হয় তাৰ ওপৰত কুৱেশ্যন আহিলে আপুনি কি ইউজ কৰিব পাৰে বাসুদেৱা কুটুম্বকম ঠিক আছে কুটুম্বকম ঠিক আছে এইটো এটা কিৱৰ্ড ইউজ কৰিলে বা আমাৰ কি কয় কিবা ছ'চাইটিৰ ওপৰত যদি কুৱেশ্যন আহিল য'ত আমি কি কওঁ ধৰক কমিউনেলিজিম ৰিজনেলিজিম য'ত আমাৰ কুৱেশ্যনটো এনেকুৱা হৈছে য'ত মানে কুৱেশ্যনটোৱে দেখাই আছে যে আমাৰ ইণ্ডিয়ান ছ'চাইটিটো ডিভাইডেড আছে তেতিয়া আপুনি কি ইউজ কৰিব পাৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত ঠিক আছে এইটো এই শ্লোগানকেইটা এই শ্লোগান বা কিৱৰ্ডছকেইটা আপুনি কনক্লুজনত সোমাব যোনটো আপুনি 3 লাইনৰ কনক্লুজন লিখিব ন 3 লাইনছৰ যোনটো কনক্লুজন লিখিব তাত টপিকটো চাই কিনে এইকেইটা কিৱৰ্ডছ সোমালে আপোনাৰ যোনটো কনক্লুজনৰ ভেলিউ আছে যোনটো বহুত বাঢ়ি যায় এইটো এটা কথা মনত ৰাখিব আপোনাৰ এটা কিৱৰ্ড বা এটা শ্লোগান কাৰণে আপুনি 1 মাৰ্ক বেলেগৰ পৰা বেছি পাব পাৰে ঠিক আছে চ' এইটো মনত ৰাখিব আৰু এনেকুৱা বহুত কিবা কিবি আছে ধৰক SDG আছে মই ক'লোঁ ন আৰু আপুনি এক্সাম্পল আপুনি ক'ব পাৰে স্পেচিয়েলি যদি এনাৰ্জি ঠিক আছে এনাৰ্জি বা পাৱাৰ এনাৰ্জি পাৱাৰ এটাই ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত আহিলে ন এটা কথা মনত ৰাখিব আমাৰ টাৰ্গেটকেইটা বেচিকেলি বিকশিত ভাৰত টাৰ্গেট এটা আছে ঠিক আছে ইটো 2047 আৰু আমাৰ অসম বিকশিত অসম মোৰ টাৰ্গেট আমাৰ কিমান 2030 চাগে ইফ আই এম নট ৰং তে এইকেইটা কিৱৰ্ডো আপোনাৰ সিহঁতে সোমাব পাৰে ঠিক আছে এইটোও সোমাব পাৰিব চ' মই এইটো কৈ আছিলোঁ যে এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰত বিকশিত ভাৰত 2047 সোমাব পাৰে বিকশিত অসম আৰু অসমৰ কুৱেশ্যন আসাম যোনটো আমাৰ পেপাৰ 5 আছে ন মানে GS5 যোনটো আমি কওঁ পেপাৰ 5 নহয় GS5 তে এইটোতো আপোনাৰ কিৱৰ্ডছ স্পেচিয়েলি মই এটা খুব ভাল পাওঁ ডেট ইজ বৰ অসম কিৱৰ্ডটো কনক্লুজনত থাকিলে ভাল ঠিক আছে মনত ৰাখিব এইকেইটা কিৱৰ্ডছ যেতিয়া ইউজ কৰিব তেতিয়া ভাল পাব মোৰ এটা সৰু লিষ্ট আছে কনক্লুজনৰ মই এইটো আপোনাৰ সিহঁতৰ কাৰণে দেখাই আছোঁ আপুনি এটা স্ক্ৰীনশ্বট ল'ব পাৰে যদি ব্লাৰ হোৱা নাই ইফ আই এম নাই ব্লাৰ নাই হোৱা আপুনি এটা স্ক্ৰীনশ্বট ল'ব পাৰে চালে চাওক ইয়াত মই কি লিখিছোঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত ঠিক আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট সবকা সাথ সবকা বিকাশ এই যোনটো সবকা সাথ সবকা বিকাশ আছে এইটো আপুনি ফাৰ্মাৰ্ছ ৰিলেটেড কিবা কুৱেশ্যন আহিল বা এগ্ৰিকালচাৰ ৰিলেটেড কিবা কুৱেশ্যন আহিল আপুনি এনেতে সোমাব পাৰে ডিজিটেল ইণ্ডিয়া এই কিৱৰ্ডটো কনক্লুজনত সোমাব যদি কিবা ডিজিটেল ৰিভলিউশ্যনৰ ওপৰত আমাৰ কুৱেশ্যন আহে প্ৰগতি সৰ্বোদয়া পঞ্চামৃত এইকেইটা কিৱৰ্ডছ আপুনি পাই যাব গভৰ্নেন্সত পাব ছ'চাইটিত পাব ঠিক আছে সমগ্ৰ বিকাশ মানে ইনক্লুজিভ ডেভেলপমেণ্ট ঠিক আছে এইটো সোমাব পাৰে এই নেট জিৰ' ইমিশ্যন যদি কিবা কাৰ্বন ৰিলেটেড কুৱেশ্যন আহে বা এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যন আহে আপুনি লাষ্টত কনক্লুজনত নেট জিৰ' ইমিশ্যন বাই 2070 এইটো লাইনটো সোমাব পাৰে মানে যোনটো 3 লাইন বা 2 লাইন লিখিব ন কনক্লুজন এইকেইটাত মেক চিয়'ৰ কৰিব যে এইকেইটা কিৱৰ্ডছ থাকে চাওক অমৃতকাল বাই 2047 গোল টুৱাৰ্ড 5 ট্ৰিলিয়ন ইকনমি বাই 2047 ফৰ ডেভেলপ ইকনমি ঠিক আছে ৱেলফেয়াৰ অফ অল ইনক্লুজিভ গ্ৰোথ আজাদী কা অমৃত মহোৎসৱ বিশ্বগুৰু এই বিশ্বগুৰু আপোনাৰ সিহঁতে বেচিকেলি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যোনটো আপোনাৰ সিহঁতৰ কুৱেশ্যন থাকে তাৰ কনক্লুজনত ইউজ কৰিব পাৰে ঠিক আছে আৰু ফৰ নিউ ইণ্ডিয়া এট 75 ঠিক আছে মানে 75 ইয়াৰ্ছৰ কথা কৈ আছে সহকাৰ সে সমৃদ্ধি ইক'লজিকেলি ছাষ্টেইনেবল চেণ্ডাই ফ্ৰেমৱৰ্ক এই কিৱৰ্ডটো আপুনি ডিজাষ্টাৰ মেনেজমেণ্টত ইউজ কৰিব পাৰে ঠিক আছে পাৰ্টিচিপেটৰী এণ্ড ইনক্লুজিভ এইকেইটা কিৱৰ্ড আপুনি গভৰ্নেন্সত ইউজ কৰিব পাৰে ঠিক আছে IPCC মেণ্ডেট 43% ডিক্ৰিজ ইন কাৰ্বন ডাই অক্সাইড
by 2030 to meet 1.5 degree Celsius target. ইটো আপুনি যিকোনো কুৱেশ্যন ৰিলেটেড টু ডিজাষ্টাৰ মেনেজমেণ্ট সোমাব পাৰে। IPCCৰ একটা ৰিপৰ্ট থাকে, ঠিক আছে, বি ইট ফ্লাড, বি ইট মানে এনিথিং, চাইক্লন, টৰ্নাডো, কিউকি তাত কোনো আপোনাৰ মানে গুগল ক্ৰম লৈ নবহে যে চেক কৰিব। ইটো মানে আপোনাৰ এটা ষ্টেণ্ডাৰ্ড কনক্লুজন হয়, ঠিক আছে। চ' এইকেইটা যোনকেইটা কি ৱৰ্ডছ ন, আপোনাৰ এই 3 লাইনৰ যোনটো আপুনি নিজে চব ৱৰ্ডছকেইটা বনাই কিনে কনক্লুজন লিখিব, সেইটোত মেক চিয়'ৰ কৰিব যে এইকেইটা সৰু সৰু ৱৰ্ডছ, ইটো মোৰতো আছেই ধৰক, আপুনি যে স্ক্ৰীনশ্বট ল'লে চাগে, নিজেও যদি এনেকুৱা বিচাৰিব পাৰে কাৰেণ্ট এফেয়াৰ্ছ পৰা বিচাৰি থ'ব। যেনেকৈ মই ইয়াত দিছোঁ অসমৰ কাৰণে, চাওক, ড্ৰিম অফ বৰ অসম অৰ গ্ৰেটাৰ আছাম ফ্ৰম মুংডুন চুনখাম অফ চুকাফা, মানে মুংডুন চুনখাম মানে কি স্মল আছিল মিনিংটো, ইফ আই এম নট ৰং। চ' বৰ অসমৰ আমাৰ যোনটো এছপিৰেশ্যন আছে, এইকেইটা আপুনি অসমৰ কনক্লুশ্যনত ইউজ কৰিব পাৰিব, ঠিক আছে। চ' দিছ আৰ দ্য থিং। আৰু গ্ৰীণ ভাৰ্চেছ গ্ৰীড, ঠিক আছে, এনেকুৱাও আপুনি লিখিব পাৰে। গোটেই আছে আৰু এইটো চাওক, বিকশিত ভাৰত বাই 2047, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টু আছাম ইণ্টেলিজেঞ্চ, ঠিক আছে, এডভান্টেজ আছাম 2.0, এইটো কথা আমাৰ মুকেশ আম্বানীয়ে কৈছিলে, মনত ৰাখিব। তে ইটো যদি কিবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ওপৰত এছে আহি যায় বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ওপৰত ডাইৰেক্ট মেইনছত কুৱেশ্যনে আহি যায়, ইটো লাইনটো আপুনি সোমাব পাৰিব, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টু আছাম ইণ্টেলিজেঞ্চ, ঠিক আছে। আৰু এটা আমাৰ কি কয়, মুকেশ আম্বানী যিয়ে কৈছিলে যে টি পেৰাডাইজ টু টেকনলজিকেল পেৰাডাইজ, ঠিক আছে, যিহেতু আমাৰ এডভান্টেজ আছাম 2.0 হৈছিল, এই কথাটো ইউজ কৰিছিল আম্বানীয়ে। চ' আপুনি এইটো যদি এছেটো আহে ইউজ কৰিব পাৰিব, ঠিক আছে। আৰু যদি মেইনছতো আহে আপুনি এতিয়া ইউজ কৰিব পাৰিব, চাওক মই ইয়াত লিখি থৈ দিছোঁ, ঠিক আছে। আৰু এইটো স্বৰ্ণিম ভাৰত, বিৰাসত অৰ বিকাশ, গল্ডেন এজ, লিগেচি এণ্ড প্ৰগ্ৰেছ, এইকেইটা আপুনি এতিয়া মানে ইউজ কৰিব পাৰে, ঠিক আছে। আৰু লাষ্ট ইয়াৰৰ বাজেটত এইটো আছিল 4 ইঞ্জিনছ অফ ডেভেলপমেণ্ট, এগ্ৰিকালচাৰ, MSME, ইনভেষ্টমেণ্ট, এক্সপৰ্ট। হোৱাট আই এম ট্ৰাইং টু চে ইজ মেক চিয়'ৰ ডেট এইকেইটা যোনকেইটা কিৱৰ্ডছ আছে আপোনাৰ কনক্লুজনত থাকক। আৰু খালি এইকেইটা কিৱৰ্ডছ লৈ লিমিটেড নাথাকিব, আপুনি নিজে নিজৰ কিৱৰ্ডছ বনাওক। কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িয়ে আছে, ন' ডাউট, ঠিক আছে, ইপিনি শুনিয়ে আছে, আপুনি এতিয়া আনচাৰ ৰাইটিঙো কৰি আছে, এটা লিষ্ট সৰু এটা বনাই লওক, বা নিজৰ দিমাগত যদি ৰাখে বা নোটবুকতে ৰাখি লওক। মেক চিয়'ৰ কি এইকেইটা কিৱৰ্ডছ আপোনাৰ সিহঁতৰ কনক্লুজনত থাকক। এণ্ড দিছ ভিডিঅ' ইজ ট'টেলি ফৰ বিগিনাৰ্ছ। আৰু ইয়াতে মই যিকেইটা কৈছোঁ, এইটো ইণ্টাৰমিডিয়েটো কোনোবা যদি চাই আছে সিহঁতৰ কাৰণেও বহুত হেল্পফুল হ'ব, ঠিক আছে। চ' ডেট ইজ দ্য থিং, আজিৰ কাৰণে ইমানে। এণ্ড ইন কামিং ভিডিঅ'ছ আই উইল মেক চিয়'ৰ কি আৰু মই কিবা টপিকছকেইটা আনো। এণ্ড টিল দেন প্লিজ ডু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কোনোবা যদি লগৰ আছে সিহঁতৰ কাৰণেও শ্বেয়াৰ কৰি দিব। চ' ডেটছ অল।